মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত যদি আপুনি অতিথি দেৱ ভৱ বাক্যষাৰ ব্যৱহাৰ কৰিব পাৰে, আজমল ডাঙৰীয়াৰ ক্ষেত্ৰত কিয় ব্যৱহাৰ কৰিব নোৱাৰে? তিনিখনকৈ জিলাত কিন্তু বানপানীহে হৈ আছে, তাত নিৰ্বাচন চলি থকা নাই। প্ৰত্যেকটো মুহূৰ্ততে কেতিয়াও পলিটিক্স নকৰে। ৰাইজৰ দলকে আৰম্ভ কৰি কোনো এটা ৰাজনৈতিক দলৰ প্ৰতি আমাৰ কোনো দুৰ্বলতা নাই। সঁচা কথা ক'বলৈ গ'লে এই ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা বহু যিজন দূৰৈত থাকিব বিচাৰোঁ আমি। তথাপিও আমি এখন গণতান্ত্ৰিক দেশৰ যিহেতু নাগৰিক, গতিকে এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে এই দেশৰ কথা বতৰাত মাত মতাটো আমাৰ অধিকাৰ আছে বুলি আমি ভাবোঁ। সেয়েহে প্ৰত্যেক দিনাই আমাৰ সেই অধিকাৰ সাব্যস্ত আমি কৰি আহিছোঁ আৰু কৰি যাম। শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়া তথা লুৰিণজ্যোতি গগৈ, আজি তিনিখনকৈ জিলাত কিন্তু বানপানীহে হৈ আছে, তাত নিৰ্বাচন চলি থকা নাই। গতিকে প্ৰত্যেকটো কথাতে পলিটিক্স নকৰিব। আপোনাৰ চিৰসত্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি 24 ঘণ্টাই আঙুলি টুৱাই থাকে, যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক গালি পাৰোঁতে পাৰোঁতে আপোনাৰ টেটু শুকাই যায়, সেইজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সমষ্টিলৈ অহাৰ পাছত আপুনি যেতিয়া শ্ৰদ্ধাৰে আদৰি আনি আপ্যায়ন কৰিছিল, তেতিয়া হাজাৰজনে আপোনাক প্ৰশ্ন কৰিছিল, বোলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ সমষ্টিত পোৱাৰ পাছতো আপুনি ভিজা মেকুৰীটোৰ দৰে হ'ল কিয়? আপুনি উত্তৰ দিছিল যে তেখেত মোৰ সমষ্টিলৈ অহা এজন অতিথি, গতিকে তেখেতক সন্মানেৰে আদৰি অনাটো, আপ্যায়ন কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। যদি সেয়াই হয়, আজমলৰ ক্ষেত্ৰত তেনে আচৰণ আপোনাৰ পৰা নেদেখিলোঁ কিয়? কোন আজমল ডাঙৰীয়া আমি আজিলৈকে ওচৰত দেখাই নাই। যিজন ব্যক্তি একেবাৰে অলৰথৰ, থিয় হৈ থাকিবলৈ দুফালে দুজন মানুহৰ প্ৰয়োজন হয়, তেনেকুৱা এজন বয়োজ্যেষ্ঠ ব্যক্তি আপোনাৰ সমষ্টিত এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত যদি আপুনি অতিথি দেৱ ভৱ বাক্যষাৰ ব্যৱহাৰ কৰিব পাৰে, আজমল ডাঙৰীয়াৰ ক্ষেত্ৰত কিয় ব্যৱহাৰ কৰিব নোৱাৰে? আকৌ কওঁ, তিনিখনকৈ জিলাত কিন্তু বানপানীহে হৈ আছে, তাত নিৰ্বাচন চলি থকা নাই। গতিকে প্ৰত্যেকটো মুহূৰ্ততে কেতিয়াও পলিটিক্স নকৰিব। যিজন ব্যক্তিয়ে আপোনাৰ এই সমষ্টিৰ সেই আত্মজনৰ ওচৰত সহায়ৰ হাত আগবঢ়াবলৈ আহিছে, এজন বয়োজ্যেষ্ঠ ব্যক্তি, গতিকে তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত আপোনাৰ মুখৰ পৰা এনেধৰণৰ কথা শুনিলে আমাৰো কিবা সহ্য কৰিবলৈ টান হয়। আপোনাক আমি সদায় ধন্যবাদ জনাইছোঁ, কাৰণ আপুনিহে আমাৰ মনৰ কথাবোৰ সদনৰ মজিয়াত সজোৰে উত্থাপন কৰি আহিছে। গতিকে সদায় আপোনাক ধন্যবাদ জনাইছোঁ। তথাপিও কম, তিনিখনকৈ জিলাত কিন্তু নিৰ্বাচন চলি থকা নাই, তাত বানপানী হৈ আছে। গতিকে প্ৰত্যেকটো কথাতে কেতিয়াও পলিটিক্স নকৰিব। যদি আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষেত্ৰত অতিথি দেৱ ভৱ বাক্যষাৰ ব্যৱহাৰ কৰিব পাৰে, আজমল ডাঙৰীয়াৰ ক্ষেত্ৰতো সেই একেষাৰ বাক্যকে ব্যৱহাৰ কৰাটো উচিত আছিল।